নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বহাট লাইভৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধুসকল, সমগ্ৰ ৰাজ্য কঁপাই যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা এতিয়া যেন তল পৰিব ধৰিছে। না কোনো খবৰ আহিছে না কিবা। বন্ধুসকল, যোৱাকালি পুৱাৰ ভাগতে ৰাভা যুৱ সংগঠনটোৱে সাতটাকৈ ৰাভা সংগঠন মিলি কালি বাবা থানত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে জোনমণিৰ যি হত্যাকাৰী তেখেতে শাস্তি পাওক আৰু জোনমণিয়ে ন্যায় লাভ কৰক অতি শীঘ্ৰে। আৰু তেওঁলোকে কয় যে অসম চৰকাৰৰ CID দলেও এতিয়ালৈকে বৰ্তমান জোনমণি ৰাভাক ন্যায় দিব নোৱাৰিলে আৰু কেন্দ্ৰীয় চৰকাৰৰ যি CBI দল আছে, CBI দলটো বৰ্তমানলৈকে জোনমণি ৰাভাক ন্যায় দিব পৰা নাই। সেইবাবে তেখেতলোকেই উপায়হীন হৈ বাবা থানত এনেকৈ সেৱা জনাইছে যে নেদেখাজনৰ ওচৰত, যাতে জোনমণিয়ে ন্যায় পাওক আৰু দোষীয়ে উচিত শাস্তি লাভ কৰক। আহকচোন তাৰে কিছু দৃশ্যাংশ আমাৰ লগত আছে, আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। আঞ্চলিক ৰাভা মহিলা পৰিষদ বকো আঞ্চলিক ষষ্ঠ সমষ্টি দাবী সমিতি আজি আমি বাবা বুঢ়াগোহাঁই স্থানত আমি এইখন নৈবাদ আগবঢ়াইছোঁ। এই কাৰণে আমি আগবঢ়াইছোঁ যি আমাৰ অসম শুকুৱাই যোৱা যি হত্যাকাণ্ড SI জোনমণি ৰাভাৰ আজিলৈকে সঠিক তদন্ত কৰিবলৈ পৰা নাই। যিহেতু প্ৰথমবাৰত দিল অসম চৰকাৰৰ সংস্থা CID, আজিও লেহিমীয়া হৈ থাকিল। কেন্দ্ৰ চৰকাৰৰ যি CBI, সিও আজি তাৰিখলৈ সঠিক তদন্ত কৰিব পৰা হোৱা নাই। সেইকাৰণে আমি নেদেখাজনৰ ওচৰত আমি ন্যায় বিচাৰি আজি খুব ৰাতিপুৱাতে আমি এখনি নৈবাদ দিছোঁ, যাতে আমাক নেদেখাজনে আমাক যে আমাক ন্যায় দিয়ে।